হেল্ল' ফ্ৰেণ্ডসকল বি আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসম পুলিচ ABUB কামাণ্ডোৰ যি আহিবলগীয়া নিযুক্তি হ'বলৈ গৈ আছে। জুলাইত নিশ্চয় অসম পুলিচ ABUB কামাণ্ডো এইবোৰৰ ইণ্টাৰভিউ ফিজিকেল টেষ্ট আৰম্ভ হ'ব আৰু এই ফিজিকেল টেষ্টত অসম পুলিচৰ এক্সট্ৰা মাৰ্ক 10 নম্বৰ কোনে পাব, কোনসকল ল'ৰা ছোৱালীয়ে পাব, সেই বিষয়ে এই ভিডিঅ'টোত আমি আলোচনা কৰিম। সকলোখিনি কথা সম্পূৰ্ণকৈ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী মহোদয় নিৰ্বাচনী প্ৰচাৰ চলাই থাকোঁতে প্ৰতিখন নিৰ্বাচনী মিটিঙতে ঘোষণা কৰিছিল যে যিসকলৰ ঘৰত চৰকাৰী চাকৰি নাই, এটাও নাই, সেইসকলে এক্সট্ৰাকৈ 10 নম্বৰ অসম পুলিচৰ নিযুক্তিত লাভ কৰিব। এতিয়া প্ৰশ্ন হয় সকলোৰে মনত, 10 নম্বৰটো এক্সট্ৰা সকলোৱে পাবনে নেপায়? যিসকলৰ ঘৰত চৰকাৰী চাকৰি নাই সেইসকলে 10 নম্বৰটো লাভ কৰিব আৰু কিছুমানৰ ঘৰত চৰকাৰী চাকৰি থাকিলেও এই 10 নম্বৰটো লাভ কৰিব। আকৌ এই কথাটো প্ৰশ্ন হ'ব পাৰে কিয়, মই কৈ দিছোঁ। কাৰ ঘৰত চাকৰি থাকিলেও এই 10 নম্বৰ লাভ কৰিব মই কৈ দিছোঁ। যিসকল ল'ৰা ছোৱালীৰ মাক বাপেক বা অংগনবাদী স্কুলত চাকৰি কৰে, দৰমহা কম যোনবিলাক চৰকাৰী চাকৰি আছে, একেবাৰে 5,000 7,000ৰ ভিতৰত 10,000ৰ তলত যিবোৰ দৰমহা, সেই চাকৰিবিলাক যদি থাকে, চৰকাৰী চাকৰি হ'লেও দৰমহা যদি কম হয়, সেই ঘৰৰ ল'ৰা ছোৱালীসকলে এই 10 নম্বৰ এক্সট্ৰা 10 নম্বৰটো লাভ কৰিবই। যিসকল ঘৰত ল'ৰা ছোৱালীয়ে দৰমহা, মাক বাপেকে চাকৰি কৰা দৰমহা যদি বেছি পায়, তেতিয়াহ'লে এই 10 নম্বৰটো তেখেতসকলে নাপাব। যিসকল মানুহৰ দৰমহা কম, সেইসকলৰ ল'ৰা ছোৱালী কেণ্ডিডেটসকলেহে এই 10 নম্বৰ এক্সট্ৰা নম্বৰটো লাভ কৰিব। এতিয়া সকলোৰে মনত প্ৰশ্ন হৈছে যে প্ৰতিজন কেণ্ডিডেটৰ ঘৰতে চৰকাৰী চাকৰি আছেনে নাই, কেনেকৈ চেক কৰিব ইণ্টাৰভিউত, বা চৰকাৰে কেনেদৰে গম পাব এই ল'ৰা ছোৱালীজনৰ ঘৰত যে চৰকাৰী চাকৰি নাই। যিসকল ল'ৰা ছোৱালীৰ ঘৰত এই ৰেচন কাৰ্ডখন আছে, সেইসকল ল'ৰা ছোৱালীয়ে এই 10 নম্বৰটো লাভ কৰিব। এই ৰেচন কাৰ্ডখন যাৰ যাৰ তাত আছে সেইসকলেই চৰকাৰী চাউল লাভ কৰে আৰু এই কাৰ্ডখনত বিভিন্ন ধৰণৰ সা সুবিধা পোৱা যায় আৰু নিবনুৱা মানুহসকলে এই কাৰ্ডখন থাকিলে চৰকাৰী চাউলৰ লগতে বহুতো সুবিধা লাভ কৰে। হয়তো এই কাৰ্ডখন চেক কৰিলেই চৰকাৰে গম পাব যে এই ঘৰখনত চৰকাৰী চাকৰি আছে নাই, তেখেতসকলে গম পাব আৰু ভালদৰে ইনভেষ্টিগেশ্যন কৰি চৰকাৰে এই তথ্যসমূহ উলিয়াব। যিদৰে আগৰ বেটছত হৈছিলে কম্পিউটাৰ চাৰ্টিফিকেট, যোনে ডুপ্লিকেট চাৰ্টিফিকেট দিছিলে, ঠিক সেইধৰণেই এই 10 নম্বৰটো দিওঁতেও চৰকাৰে এই তথ্যখিনি ভালদৰে ইনভেষ্টিগেশ্যন কৰিব। কাৰ ঘৰত চাকৰি আছে, কাৰ ঘৰত চাকৰি নাই, ইনভেষ্টিগেশ্যন যেতিয়া কৰিব, তাত সকলো তথ্য তেতিয়া চৰকাৰে গম পাই যাব। আৰু কিছুমান কেণ্ডিডেটে ভাবি আছে যে ইনকম চাৰ্টিফিকেট বিচাৰিব, ইনকম চাৰ্টিফিকেটত যাৰ যিমান বছৰিক ইনকাম হয় সেইটো চাই ঘৰত চৰকাৰী চাকৰি আছে নাই সেইটো চাই গম পাব বুলি কিছুমানে ভাবি আছে। কিন্তু এইবাৰ ইনকাম চাৰ্টিফিকেটত কোনো ধৰণৰ সেই তথ্যটো ইনকাম চাৰ্টিফিকেট দি উলিয়াব নোৱাৰে। কাৰণটো হৈছে, যেতিয়া চৰকাৰে EWS কেটেগৰীটো উলিয়াইছিল, তেতিয়া ধনী দুখীয়া সকলো ঘৰৰ ল'ৰা ছোৱালীয়ে এই EWS চাৰ্টিফিকেটখন উলিয়াইছিলে। কাৰণ ইনকাম চাৰ্টিফিকেটত ইনকামটো কমাই দি বহুত ঘৰৰ ল'ৰা ছোৱালীয়ে এই অসম চৰকাৰৰ চাকৰিটো লাভ কৰিবলৈ সক্ষম হৈছিল। কাৰণ ধনীতকৈ বেছি দুখীয়া ল'ৰা ছোৱালীতকৈ ধনী ব্যক্তিসকলেহে এই EWS চাৰ্টিফিকেটত বেছি চাকৰিসমূহ পাইছে। সেইকাৰণে এই ইনকাম চাৰ্টিফিকেটৰ ছিষ্টেমটো এইবাৰ নাইকিয়া কৰি দিব। গতিকে ভালদৰে ইনভেষ্টিগেশ্যন কৰি চৰকাৰে যিকোনো প্ৰকাৰেই নহওক ইনভেষ্টিগেশ্যন কৰি এই 10 নম্বৰটোক যোনসকল উপযুক্ত ল'ৰা ছোৱালীয়ে পাবলগীয়া সেইসকলে এই 10 নম্বৰটো লাভ কৰিব। কিছুমানে এই 10 নম্বৰটো দিয়াত সুখী নহয়, সুখী নহ'লেও চৰকাৰে যেতিয়া ঘোষণা কৰিছে এই 10 নম্বৰটো চৰকাৰে দিবই। মোৰ মতে ক'ব গ'লেও এক প্ৰকাৰে এইটো ভাল কাম কৰিছে চৰকাৰখনে। কাৰণ কিছুমান কেণ্ডিডেটৰ ঘৰত চাকৰি থাকি আকৌ চাকৰিৰ ওপৰতে চাকৰি, এখন ঘৰতে যদি 5টা ল'ৰা বা ল'ৰা ছোৱালী থাকে, তাতে 4টাই চৰকাৰী চাকৰি কৰে। আৰু এইবাৰ যদি সেই পৰীক্ষাসমূহ চেক কৰে, তেতিয়া যাৰ ঘৰত এটাও চাকৰি নাই সেই ঘৰখনত, নিবনুৱা ঘৰখনত এটা চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব বহুতো দুখীয়া ঘৰৰ ল'ৰা ছোৱালী। সেইকাৰণে এইটো ভাল ছিষ্টেম কৰিছে।
আৰম্ভ কৰিব হয়নে মই ঠিক ভাবিছো নে নাই ঠিকে ভাবিছো তাৰমানে আপোনাৰ ঘৰত এটাও চাকৰি নাই হয়নে নহয় মই ঠিকে কৈছো নে কিছুমান ঘৰত দুটা তিনিটা পালে কিছুমান ঘৰত এটাও চাকৰি নাই সেইকাৰণে এইবাৰ আমি কি ঠিক কৰিছো যে চৰকাৰী চাকৰি দিয়া হ'ব তাৰ ঘৰত এটাও চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা দিম যাতে সকলো ঘৰতে চাকৰি হ'ব পাৰে তেনেকে আমি পুলিচত দৌৰিছো পুলিচত দৌৰাৰ পিছত 2জন ল'ৰাই সমান নম্বৰ পায় কিন্তু যাৰ ঘৰত চাকৰি নাই সমান নম্বৰ পালেও তাৰ লগত চৰকাৰে 10 নম্বৰ লগাই দিব তেতিয়া কি হ'ব পুলিচত দৌৰাৰ পিছত 2জন ল'ৰাই সমান নম্বৰ পায় কিন্তু যাৰ ঘৰত চাকৰি নাই সমান নম্বৰ পালেও তাৰ লগত চৰকাৰে 10 নম্বৰ লগাই দিব তেতিয়া কি হ'ব যে চৰকাৰী চাকৰি এটা পৰিয়ালতে নাথাকি বহুত পৰিয়ালে চৰকাৰী চাকৰি পোৱা আৰম্ভ কৰিব হয়নে মই ঠিক ভাবিছো নে নাই ঠিকে ভাবিছো তাৰমানে আপোনাৰ ঘৰত এটাও চাকৰি নাই হয়নে